नमस्कार मैं मौजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব ৰাজ্যত কেইবাখনো নতুন আঁচনি। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব 5খনকৈ নতুন আঁচনি। অতি শীঘ্ৰে মুকলি কৰা হ'ব অৰুণোদয় 3.0 অৰ্থাৎ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি মুকলি কৰা হ'ব। ওদালগুৰিত 1,18,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 ধন বা সুবিধা। লগতে মহিলা উদ্যমিতা আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আত্মসহায়ক গোটৰ মহিলাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000কৈ টকা। আগষ্টৰ পৰা এই আঁচনিৰ ৰূপায়ণৰ কাম আৰম্ভ হ'ব ৰাজ্যত। আৰু ওদালগুৰি জিলাৰ 1,07,000 মহিলাই এই আঁচনিৰ জৰিয়তে লাভ কৰিব ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে উপকৃত হ'ব অসমৰ বহুতো যুৱক যুৱতী। এই আঁচনিৰ জৰিয়তে ওদালগুৰি জিলাৰ 2,500 যুৱকে 2 লাখকৈ টকা লাভ কৰিব। আৰু লগতে চাহ শ্ৰমিকসকলেও 5,000কৈ টকাৰ এককালীন সাহায্য লাভ কৰিব। এককালীন টকা দিব অসম চৰকাৰে। লগতে ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নতুনকৈ 4,000 লোকে লাভ কৰিব ৰেচন কাৰ্ড। আৰু সৰ্বমুঠ অসমত 5 লাখ হিতাধিকাৰীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ বিজেপিত থাকি উৎপাত কৰা সকল সাৱধান। এই সন্দৰ্ভত কঠোৰ সকিয়নি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই এই সন্দৰ্ভত কয় যে দলত থকা 2-এজনে কেতিয়াবা উৎপাত কৰে। আৱেগিক হৈ কথা কোৱাতকৈ দলৰ মৰ্যাদা হিৰত লৈ আগবাঢ়ক। এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বিজেপিৰ নেতাকৰ্মীক এইবাৰ কঠোৰ সকিয়নি সভাপতি দিলীপ শইকীয়াৰ। বিজেপিত থাকি উৎপাত কৰা সকল সতৰ্ক হওক। দলত কোনেও উৎপাত কৰিব নোৱাৰিব। আৱেগিক হৈ কথা কোৱাতকৈ দলৰ মৰ্যাদা হিৰত লৈ আগবাঢ়ক। বিজেপিৰ এই ডাঙৰ পৰিয়ালটোত 2-এজনে কেতিয়াবা উৎপাত কৰে। সৰু সুৰা উৎপাতবিলাক আমি বেছিদিন চলিব নিদিওঁ। বিজেপি নেতাৰ আচৰণত কোনেও যাতে দুখ নাপায় তাৰ প্ৰতি গুৰুত্ব দিয়ক সকলোৱে। বিজেপিৰ নেতাকৰ্মীক এই কঠোৰ সকিয়নি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ কুৰবানীক লৈ মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া নামিছে গৰুৰ ৰাজনীতিত। ৰাজ্যৰ গো কুৰবানীৰ প্ৰসংগক লৈ কংগ্ৰেছক এইবাৰ অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গো কুৰবানীৰ প্ৰসংগক লৈ এইবাৰ কংগ্ৰেছক চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ। গৰুৰ কুৰবানী নিদিব বুলি বিজেপিয়ে মুকলিকৈ অনুৰোধ কৰিব পাৰে। কিন্তু 7 জনম ল'লেও কংগ্ৰেছে সেই কথা ক'ব নোৱাৰে। গৰুখুটি প্ৰকল্প বন্ধ কৰি বেদখলকাৰীক সুযোগ দিব বিচাৰিছে কংগ্ৰেছে। কুৰবানীক লৈ মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া গৰুৰ ৰাজনীতিত নামিছে। গো কুৰবানীৰ প্ৰসংগক লৈ কংগ্ৰেছক এই চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ এতিয়া হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে লাভ কৰিব 4,000কৈ টকা। আৰু স্নাতক বা BA পাছ কৰিলে লাভ কৰিব 6,000কৈ টকা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত এই সন্দৰ্ভত অভিলাষী আঁচনি হাতত লৈছে নীতিশ কুমাৰৰ চৰকাৰে। মঙলবাৰৰ দিনটোত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সভাপতিত্বত বিহাৰ মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাজ্যৰ সম্ভাৱনাময় তৰুণসকলক ইণ্টাৰ্ণশ্বিপৰ বাবে প্ৰতি মাহত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 18 পৰা 28 বছৰ বয়সৰ ভিতৰৰ তৰুণসকল এই সাহায্যৰ বাবে যোগ্য হ'ব। বিহাৰৰ মুখ্যমন্ত্ৰী প্ৰতিজ্ঞা যোজনাৰ অধীনত যিসকলে কাৰিকৰী উন্নয়ন সম্পৰ্কীয়
প্ৰশিক্ষণ বা স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং লৈছে বা যিসকলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে প্ৰতি মাহত 4,000কৈ টকা লাভ কৰিব আৰু ITI ডিগ্ৰীধাৰী বা ডিপ্ল'মা উত্তীৰ্ণসকলে মাহিলী 5,000কৈ টকা লাভ কৰিব লগতে স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণসকলে প্ৰতি মাহত 6,000কৈ টকা পাব বিহাৰৰ অন্য জিলাত ইণ্টাৰ্ণশ্বিপ কৰাসকলক অতিৰিক্ত 2,000 টকা আৰু অন্য ৰাজ্যত কাম কৰাসকলক অতিৰিক্ত 5,000 টকা প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে বা বিহাৰৰ নীতিশ কুমাৰৰ চৰকাৰে জনাইছে বিহাৰৰ NDA চৰকাৰে জনোৱা মতে ইণ্টাৰ্ণশ্বিপৰ ম্যাদ 3 পৰা 12 মাহলৈ হ'ব এই সময়ৰ ভিতৰত উপভোক্তাসকলৰ বেংক একাউণ্টত আৰ্থিক সাহায্য প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰা হ'ব চলিত বছৰত এনে 5,000 পৰুৱাক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্য ৰাখিছে বিহাৰ চৰকাৰে 5 বছৰৰ পিছত এই সংখ্যা 1 লাখৰ ওপৰলৈ নিয়াৰ লক্ষ্য ধাৰ্য কৰা হৈছে এই আঁচনিৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা 685.7 কোটি টকা খৰচ হ'ব কেইদিনমান আগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধৱা আৰু বয়স্কসকলৰ পেঞ্চনৰ পৰিমাণ বহুখিনি বৃদ্ধিৰ ঘোষণা কৰিছিল ইয়াৰ পূৰ্বে বিহাৰত বয়স্ক নাগৰিক বিধৱা মহিলা আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলে সামাজিক নিৰাপত্তা পেঞ্চনৰ অধীনত প্ৰতি মাহত 400 টকাকৈ পাইছিল সম্প্ৰতি এই পৰিমাণ 1,100 টকালৈকে বৃদ্ধি কৰা হৈছে অৰ্থাৎ একেবাৰতে 700 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে জুলাই মাহৰ পৰা এই বৰ্ধিত হাৰত ভাত্তা প্ৰদান কৰা হ'ব বিহাৰৰ সাধাৰণ জনতাক উল্লেখযোগ্য যে আগন্তুক অক্টোবৰ নৱেম্বৰত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাবাৰো সেই ৰাজ্যত প্ৰচাৰৰ বাবে গৈছে আৰু এই সন্দৰ্ভত বিৰোধী RJD কংগ্ৰেছৰ মোকাবিলা কৰিবলৈ নীতিশ কুমাৰৰ চৰকাৰে উন্নয়নমূলক আৰু জনমুখী আঁচনিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে আৰু ইয়াক লৈ এতিয়া বিহাৰত তুমুল চৰ্চা অব্যাহত আছে পৰৱৰ্তী খবৰ দেশজুৰি RPFৰ 5-দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান আৰু এই অভিযান কালত 22 জন নাবালক সহ 5 জন প্ৰাপ্তবয়স্কক উদ্ধাৰ শেহতীয়াকৈ মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা বাহিনীয়ে 25 জুনৰ পৰা 29 জুনৰ ভিতৰত বিভিন্ন ৰেল ষ্টেচনৰ পৰা 22 জন নাবালক আৰু 5 জন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই 5-দিনীয়া অভিযানত RPFৰ দলসমূহে দুৰ্বল ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ বাবে কাম কৰিছে উদ্ধাৰ কৰা গোটটোত আছিল 22টা শিশু আৰু 5 জন প্ৰাপ্তবয়স্ক লোক তেওঁলোকক নিৰাপত্তা চাইল্ডলাইন কৰ্তৃপক্ষৰ স্থানীয় বেচৰকাৰী সংস্থা NGOত তেওঁলোকৰ পিতৃ-মাতৃ আৰু আৰক্ষীৰ হাতত সঠিক যত্ন আৰু সহায়ৰ বাবে গতাই দিয়া হয় উল্লেখযোগ্য যে তেওঁলোকে অৰ্থাৎ RPFে মেৰী চাহলী নামৰ এক বিশেষ কাৰ্যসূচী চলাই আছে যেটো মহিলা ভ্ৰমণকাৰীক বিশেষকৈ অকলে যাত্ৰা কৰা মহিলা ভ্ৰমণকাৰীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ ৰচনা কৰা হৈছে আৰু ইয়াৰ বাবে তেওঁলোকে মহিলা বিষয়াৰ দল গঠন কৰিছে যিয়ে মহিলা যাত্ৰীৰ সুৰক্ষা সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু নিশ্চিত কৰে তেওঁলোকৰ এই প্ৰচেষ্টাই ৰেলত বহু মহিলাৰ বাবে অধিক নিৰাপদ ভ্ৰমণ অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিছে মহিলা আৰু শিশুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দ্ৰুত পদক্ষেপ গ্ৰহণ নিয়মীয়া টহল দিয়া বিভিন্ন সহায়ক ব্যৱস্থা প্ৰদান কৰি যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে RPFে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰি কৰিছে পৰৱৰ্তী খবৰ তালিবানে নিষেধ কৰি আহিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক পুনৰ চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ আৰু এই ঘটনাত মৃত্যু হৈছে 5 জন লোকৰ তেহৰিক-ই-তালিবানে নিষেধ কৰি আহিছে পাকিস্তানক খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ ৰক্তক্ষৰণ হৈছে সন্ত্ৰাসবাদী আক্ৰমণত গ্ৰেনেড বিস্ফোৰণত এখন চৰকাৰী বাহন ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ইয়াৰ ফলত এজন উচ্চপদস্থ বিষয়াকে ধৰি 5 জন লোকৰ মৃত্যু হৈছে মুঠ 11 জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে এই ঘটনাৰ ফলত উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও তালিবান সন্ত্ৰাসবাদী সংগঠনে এই অঞ্চলত বহুবাৰ ৰক্তক্ষৰণ কৰিছে সূত্ৰ অনুসৰি বুধবাৰে বিয়লি খাইবাৰ পখতুনখোৱাৰ জনজাতি অধ্যুষিত বজাউৰ জিলাত সংঘটিত হয় এই বিস্ফোৰণ আৰু এই আক্ৰমণত নিহত হয় বাজাউৰৰ সহকাৰী আয়ুক্ত ফয়সাল ইছমাইল আৰু মহকুমাধিপতি আব্দুল ৱাকিল ইয়াৰ উপৰিও 2 জন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱাইছে এই ঘটনাত বাজাউৰ আৰক্ষী অধীক্ষক ৱাকাছ ৰফিকে এই সন্দৰ্ভত জনোৱা মতে খাৰ তহচিলৰ সিদ্দিকাবাদ ৰেলৱে এলেকাৰ নৌগাই পথত সন্ত্ৰাসবাদী এখন চৰকাৰী বাহনত গ্ৰেনেডেৰে আক্ৰমণ কৰে
আৰু তাৰ পিছত লগে লগে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি সদৰি কৰিছে পাকিস্তানে। পৰৱৰ্তী খবৰ, ঋণৰ বোজাত পুত গ'ল মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানী। অনিল আম্বানীক প্ৰবঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ। ঋণৰ বোজাই আৱৰি ধৰিছে এসময়ত পৃথিৱীৰ ষষ্ঠ ধনী ব্যক্তিৰ তালিকাত স্থান লাভ কৰা অনিল আম্বানী। দীৰ্ঘদিন ধৰি ধাৰত পৰি আহিছে আৰু এইবাৰ তেওঁৰ প্ৰতিষ্ঠানটোক প্ৰবঞ্চনাকাৰী আখ্যা দিলে ভাৰতীয় ষ্টেট বেংকে। জানিব পৰা মতে ৰিলায়েন্স কমিউনিকেশ্যনত হোৱা জালিয়াতিৰ প্ৰতিবেদন ভাৰতীয় ৰিজাৰ্ভ বেংকত দাখিল কৰা হ'ব। অনুমান কৰা হৈছে যে এইবাৰ আন প্ৰতিষ্ঠানসমূহেও ঋণৰ অভিযোগ উত্থাপন কৰিলে RBIতো অভিযোগ দাখিল কৰিব। গধুৰ ঋণৰ বোজাৰ বাবে সকলো সম্পত্তি হেৰুৱাইছে বুলি উল্লেখ কৰি কয় যে বৰ্তমান তেওঁৰ কোনো বিশেষ সম্পত্তি নাই। জীৱিকাৰ বাবে পত্নী আৰু সন্তানৰ ওপৰত নিৰ্ভৰশীল তেওঁ। ইতিমধ্যে অনিল আম্বানীৰ কোম্পানীটো দেউলীয়া ঘোষণা কৰা হৈছে। ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়েও সম্পত্তি বিক্ৰী কৰি পাওনাদাৰৰ ঋণ ৰেহাই পাবলৈ চেষ্টা কৰিছে, কিন্তু অনিল আম্বানীৰ বিপদ কমি যোৱা নাই। যোৱা বছৰ ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে তেওঁৰ ওপৰত 5 বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল। ৰিলায়েন্স হোম ফাইনেন্সৰ প্ৰাক্তন মুৰব্বীগৰাকীক 25 কোটি টকা জৰিমনা বিহা হয়। 2022 চনৰ ফেব্ৰুৱাৰী মাহত অনিল আৰু আন 3জন লোকে ৰিলায়েন্স হোম ফাইনেন্সৰ পুঁজিৰ পৰা অবৈধভাৱে ধন উলিওৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ইয়াৰ পূৰ্বে 2022 চনত ইডিয়ে মাতি দীৰ্ঘদিন জেৰা কৰিছিল আৰু ইয়াৰ পূৰ্বে ইডিয়ে 2022 চনত এবাৰ অনিল আম্বানীক চমন কৰিছিল। তেওঁ য়েছ বেংকৰ ঋণৰ গোচৰতো জড়িত আছিল। পিছত বেংকটোৰ অন্যতম প্ৰতিষ্ঠাপক ৰাণা কাপুৰক এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। এতিয়া লক্ষণীয় হ'ব যে সাধাৰণ জনতাৰ পৰা যিদৰে বেংকে ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰায় বা আদায় কৰে, ঠিক সেইদৰে অনিল আম্বানীকো অনাদায় ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰাব পাৰেনে, নে ধনী বুলি সকলো ঋণ ৰেহাই দিব? সেয়া সময়ত সকলো দেখা পোৱা যাব। জল জল পট পট হৈ পৰিব সকলো।